অসমৰ চাহ উদ্যোগৰ প্ৰসংগতে আমি কিছু প্ৰশ্ন আমাৰ হাতত আছে, আমাৰ মনলৈ অহা কিছু প্ৰশ্ন, সেই কথাখিনি আমি উত্থাপন কৰিব বিচাৰিছোঁ। অসমৰ চাহ উদ্যোগক লৈ আমি বিশেষভাৱে গৌৰৱ কৰোঁ, সমগ্ৰ পৃথিৱীয়ে অসমক গম পায় অসমৰ চাহক লৈ। আৰু এই গোটেই বিষয়টো চাব গ'লে 200 বছৰ অতিক্ৰম কৰিলে। 1823 চনতে অসমত চাহ পোৱা গৈছিল, গতিকে এতিয়া 203 বছৰ হ'ল চাহ উদ্যোগ। এই 203 বছৰ হৈ যোৱা চাহ উদ্যোগৰ ক্ষেত্ৰত কিন্তু বহু কথা এতিয়াও অসম্পূৰ্ণ হৈ আছে। সেই বিষয়টো মই বিশেষভাৱে অনুৰোধ কৰিম অসমৰ চৰকাৰক, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এই গোটেই কথাখিনি আগৰ পৰা চৰকাৰখনে গুৰুত্ব দি আছে, নিদিয়া নহয়। কিন্তু মই ভাবোঁ যে এই গোটেই বিষয়টো, গোটেই প্ৰতিযোগিতাৰ পৃথিৱীত আমি চাহ উদ্যোগক আৰু কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, সেই কথাখিনি নিশ্চয় চিন্তা কৰাৰ প্ৰয়োজন। প্ৰথম গুৰুত্বপূৰ্ণ বিষয়টো হ'ল অসমৰ যিটো চাহক আমি ব্ৰেণ্ড বুলি কওঁ, আসাম টি। কিন্তু আসাম টি এটা ব্ৰেণ্ড হয়, কিন্তু এই ব্ৰেণ্ডটো হ'লে আমি বিশ্বৰ বুকুত এই ব্ৰেণ্ডটোক এতিয়াও কিন্তু তেনেধৰণে প্ৰতিষ্ঠা কৰিব পৰা নাই যিধৰণে দাৰ্জিলিং টি ইতিমধ্যে প্ৰতিষ্ঠা হৈছে। গতিকে আসাম টি এজ এ ব্ৰেণ্ড, এটা ব্ৰেণ্ড হিচাপে ইয়াক আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ, এই ক্ষেত্ৰত কিন্তু নতুনকৈ চিন্তা চৰ্চা কৰা বৰ প্ৰয়োজন কম সময়ৰ ভিতৰত। অন্যান্য ক্ষেত্ৰত ইতিমধ্যে চাহ উদ্যোগ এতিয়া প্ৰতিযোগিতাৰ সন্মুখীন হৈছে অসমৰ চাহ। আৰু আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় হ'ল কি চাহ উদ্যোগৰ পৰা আমাৰ ৰাজহলৈ কিমান আহে, সেইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ বৃহৎ অঞ্চল চাহ উদ্যোগ জড়িত হৈ আছে অসমৰ ভূমিত। গতিকে ইয়াৰ পৰা ৰাজহলৈ কিমান আহে আৰু কেনেধৰণে ৰাজহ ইয়াৰ দ্বাৰা বৃদ্ধি কৰিব পৰা যায়, সেই কথাখিনি নিশ্চয় গুৰুত্বপূৰ্ণ এটা বিষয় হ'ব। আন এটা বিষয় হ'ল যি কথাটো সাধাৰণতে অসমৰ সচেতন ৰাইজে বা বিভিন্ন দল সংগঠন আৰু চৰকাৰসমূহে বাৰে বাৰে কৈ থাকে যে চাহ উদ্যোগৰ লগত যিবিলাক কোম্পানী আছে, এই কোম্পানীৰ কাৰ্যালয়বিলাক, মুখ্য কাৰ্যালয়বিলাক অসমলৈ আহিব লাগে। আজিও অহা নাই। বহু চাহ কোম্পানী অসমলৈ নহাকৈ ইয়াৰ পৰা চাহ কোম্পানী গুচি গ'ল। বহু চাহৰ বাগান তেওঁলোকে ইতিমধ্যে বিক্ৰী কৰি দিলে, কিন্তু চাহ কোম্পানীবিলাক যদি অসমতে যদি থাকিলেহেঁতেন, এই কোম্পানীবিলাকৰ পৰা বিভিন্ন ধৰণৰ ৰাজহ পালেহেঁতেন, অসম চৰকাৰে পালেহেঁতেন। আৰু অসম চৰকাৰে সেই কোম্পানীবিলাকক অসমৰ ভূমিতে যদি থাকিলেহেঁতেন, তেওঁলোকক হয়তো বিশেষ কিছুমান নিৰ্দেশ দিবলৈ সহজ হ'লহেঁতেন। আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমি বুলি ভাবোঁ যে চাহ বোৰ্ডৰ মুখ্য কাৰ্যালয়। শেহতীয়াভাৱে খুব আলোচনা চলিছিল যে চাহ বোৰ্ডৰ মুখ্য কাৰ্যালয় অসমলৈ আহিব। যিহেতু অসমতে ভাৰতবৰ্ষৰ 50%তকৈ 54% চাহ অসমৰ পৰা উৎপাদন হয়। তাৰপিছত চাহ বোৰ্ডৰ মুখ্য কাৰ্যালয় অসমত কিয় নাথাকিব, কলিকতাত কিয়? এই প্ৰশ্নটো বাৰে বাৰে আহিছে, আজি বুলি নহয়, বছৰৰ পিছত বছৰ আহিছে, কিন্তু আজিলৈকে সিদ্ধান্ত হোৱা নাই। এইখন চৰকাৰে, যিখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা যোৱা বছৰৰ চৰকাৰখনত এই কথাৰ সিদ্ধান্ত হৈছিল যে চাহ বোৰ্ডৰ মুখ্য কাৰ্যালয় অসমলৈ আহিব, গুৱাহাটীলৈ আহিব। আজিলৈকে অহা নহ'ল। গতিকে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। যিহেতু অসমতে প্ৰায় 55% চাহ অসমৰ পৰা উৎপাদন হয় ভাৰতবৰ্ষৰ চাহ উদ্যোগৰ ক্ষেত্ৰত। ইয়াৰ ক্ষেত্ৰত গৱেষণাৰ প্ৰয়োজন, নতুন নতুন দৃষ্টিভংগীত বহুত কথা গৱেষণাৰ প্ৰয়োজন। অসমৰ যোৰহাটত এটা গৱেষণা কেন্দ্ৰ আছে, টুকলাই চাহ গৱেষণা কেন্দ্ৰ। এই টুকলা চাহ গৱেষণা কেন্দ্ৰ এখন 1911 চনত স্থাপন হৈছিলে, আৰু এই 1911 চনত স্থাপন হোৱা টুকলা চাহ গৱেষণা কেন্দ্ৰ এতিয়া প্ৰায় মৃত অৱস্থাত। কিয় এটা গৱেষণা প্ৰতিষ্ঠান টুকলা চাহ গৱেষণা কেন্দ্ৰ আজিলৈকে কিয় এই পৰ্যায়লৈ অনা নহ'ল, কিয় বিশ্বৰ চাহ উদ্যোগৰ অন্যতম গৱেষণা কেন্দ্ৰ হিচাপে কিয় প্ৰতিষ্ঠা কৰিব পৰা নহ'ল? সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে এই টুকলা চাহ গৱেষণা কেন্দ্ৰ সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে অলপ পইচা দিয়ে আৰু চাহ কোম্পানীবিলাক অলপ পইচা দি চলি থাকে, গতিকে তেওঁলোকে কোনো দায়িত্ব নলয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে যোৰহাটত থকা টুকলাই চাহ গৱেষণা কেন্দ্ৰ অসম চৰকাৰে দায়িত্ব লওক। টুকলাই চাহ গৱেষণা কেন্দ্ৰৰ ক্ষেত্ৰত অসম চৰকাৰে নিজাববীয়াকৈ তেওঁলোকে দায়িত্ব লওক, আৰু এই গোটেই চাহৰ গৱেষণাৰ বিভিন্ন দিশত আৰু বিশ্ব বজাৰত আমি চাহ কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, সেই কথাখিনিত চৰকাৰখনে বিশেষ গুৰুত্ব দিব বুলি আশা কৰিছোঁ। আন এটা বিষয়টো হ'ল কি ক্ষুদ্ৰ চাহ। ক্ষুদ্ৰ চাহৰ ক্ষেত্ৰত দেখা গৈছে 50%তকৈ বেছি ক্ষুদ্ৰ চাহৰ পৰা আমাৰ চাহ উদ্যোগত কেঁচা পাত আহে। গতিকে ক্ষুদ্ৰ চাহৰ খেতিয়কসকলৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে। এই বিষয়টোৰ ক্ষেত্ৰত যথেষ্ট ধৰণৰ গুৰুত্ব দিয়াৰ বৰ প্ৰয়োজন হৈছে। চৰকাৰে বিভিন্ন সময়ত কয়, কিন্তু এই কথাখিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি কিছু পলম হোৱাটো দেখিছোঁ। অতি গুৰুত্বপূৰ্ণ আন এটা বিষয় হ'ল চাহ নিলাম কেন্দ্ৰ। অসমতেই গৰিষ্ঠ সংখ্যক চাহ উৎপাদন হয়, আৰু ভাৰতবৰ্ষৰ চাহৰ বজাৰৰ 55% চাহ অসমৰ পৰা যায়। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ অসমৰ চাহ যায়, কিন্তু চাহৰ যিটো নিলাম কেন্দ্ৰ এটা গুৱাহাটীত, এইটো 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ আৰম্ভ হৈছিল। এটা কথা আমি লক্ষ্য যদি কৰোঁ সকলোৱে, যে ভাৰতবৰ্ষৰ 50%তকৈ অধিক চাহ অসমত উৎপাদন হয়, অথচ অসমত এটা চাহ নিলাম কেন্দ্ৰ গুৱাহাটীত। আৰু পশ্চিমবংগত 30% চাহ পশ্চিমবংগত উৎপাদন হয়, তাত 3টা চাহ নিলাম কেন্দ্ৰ। আৰু দক্ষিণ ভাৰতত 17% চাহ উৎপাদন হয়, তাত 3টা চাহ নিলাম কেন্দ্ৰ, আৰু অসমত মাত্ৰ এটা চাহ নিলাম কেন্দ্ৰ।
যোৰহাটত এটা চাহ নিলাম কেন্দ্ৰ আৰম্ভ কৰা হৈছিলে 2020 চনৰ জুনত, আৰু এই এপ্ৰিল মাহত সেই চাহ নিলাম কেন্দ্ৰটো বন্ধ কৰি দিয়া হ'ল। কিয়? গতিকে যোৰহাট চাহ নিলাম কেন্দ্ৰ, যোৰহাট উজনি অসমত বেছিভাগ চাহ তাতে উৎপাদন হয়। গতিকে তাতে যদি বিক্ৰী হ'লহেঁতেন, কেতিয়া সহজ হ'লহেঁতেন ব্যৱস্থাটো, ইতিমধ্যে কেইবছৰমান চলাৰ পিছত আজি বন্ধ কৰি দিয়া হ'ল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এই ক্ষেত্ৰত যিখন চাহ বোৰ্ড, ইতিমধ্যে চাহ বোৰ্ডখন নাই, কিন্তু চাহ বোৰ্ডখন নথকা অৱস্থাটো, কিন্তু বোৰ্ড নথকা অৱস্থাটো কিন্তু যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ বন্ধ কৰি দিয়া হ'ল। কিন্তু এই ক্ষেত্ৰত অতি পৰিতাপৰ বিষয় হ'ল যে এই চাহ বোৰ্ডত দুজনকৈ সাংসদ আছে। এগৰাকী সাংসদ কংগ্ৰেছৰ সাংসদ, কংগ্ৰেছৰ ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, তাৰ এগৰাকী সদস্য। আন এগৰাকী সাংসদ যোৰহাটৰে তেওঁ বৰ্তমান কলিয়াবৰ লোকসভা সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছা। এই দুয়োগৰাকী সাংসদ থকাৰ পিছতো যোৰহাট নিলাম কেন্দ্ৰ বন্ধ কৰি দিয়া হ'ল। গতিকে এই বিষয়খিনি অতি গুৰুত্বপূৰ্ণ বিষয় বুলি আমি বিবেচনা কৰিছোঁ। গতিকে চাহ উদ্যোগৰ ক্ষেত্ৰত চৰকাৰখনে এটা বেলেগ বিভাগ কৰি পেলাই হ'লেও এই চাহ উদ্যোগটো কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ। কাৰণ চাহ উদ্যোগৰ লগত জড়িত হৈ আছে প্ৰায় 12 লাখতকৈ অধিক ইয়াৰ চাহ শ্ৰমিক। 7 লাখ চাহ শ্ৰমিক ইয়াৰ পাৰ্মানেণ্ট হৈ আছে, প্ৰায় 5 লাখ চাহ শ্ৰমিকে ইয়াৰ যিকে অস্থায়ী হিচাপে আছে। তাৰ বাহিৰেও 2 লাখতকৈ অধিক ক্ষুদ্ৰ চাহ আছে। গোটেই 2 লাখতকৈ অধিক ক্ষুদ্ৰ চাহৰ লগত জড়িত প্ৰায় 5 লাখ ইয়াৰ লগত জড়িত হৈ আছে। গতিকে এই গোটেই বিষয়টো প্ৰায় 17 লাখমান ইয়াৰ লগত শ্ৰমিক জড়িত হৈ থকা এটা বিষয়, যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ, সংশ্লিষ্টসকল, চাহ উদ্যোগৰ লগত জড়িতসকল সকলোৱে এই গোটেই বিষয়টোত গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ।